ওয়েলকাম গাইজ, মোৰ ইউটিউব চেনেল শ্বৰীফুৰ ৰহমান। আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। আজি দুটামান ভিডিঅ' আনিছোঁ। পোনপ্ৰথমতে আনিছোঁ কপৌ ফুল আৰু জেতুকা। জেতুকা প্ৰথম আমাৰ ৰঙালী বিহুত লাগে হাতত লগাবলৈ, আৰু কপৌ ফুল লাগে আমাৰ খোপাত মাৰিবলৈ। কপৌ ফুল নহ'লে মানে খোপাত বেলেগ ফুল লগাবলৈও অসুবিধা হয়। পিছে কপৌ ফুল হ'লে আমাৰ কপৌ ফুল বহাগ বিহুৰ লগত বহুত পুৰণা ৰিলেশ্যন আছে। তো গাইজ, আমাৰ টাউন ফালে কপৌ ফুল পাবলৈ নাই। দেখিছেনে গাইজ? এয়া আমাৰ টাউন ফালে পাবলৈ নাই। এইবিলাক বেছিভাগ গাঁও ফালে হয়, আৰু আমাৰ টাউন ফালে লগাবলৈও নাজানে। এই কপৌ ফুল জেতুকা আজি বিচাৰি বিচাৰি আমাৰ মৰাণ বজাৰত যিটো ৰ'দ, সেই ৰ'দৰ কাৰণে অত কষ্ট হ'ল। বিশেষকৈ কপৌ ফুল আৰু জেতুকাৰ কাৰণে। আৰু ইমান গৰম আৰু বহুত দূৰ খোজকাঢ়ি যোৱাৰ পিছত তাৰপিছতহে পাইছোঁ। তো গাইজ, যিহেতু মই ইমান কষ্ট কৰিছোঁ, তো সেয়ে মই আপোনালোকৰ মৰমৰো বহুত দৰকাৰ। আপোনালোকে মৰম কৰিলেহে মই আগলৈ যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব আৰু লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। যিহেতু আপোনালোকৰ কাৰণে মই ইমান কষ্ট কৰিছোঁ, আপোনালোকেও মোক অলপ মৰম দিব। ধন্যবাদ।